লাষ্ট ক্লাছত আমি ডিসকাস কৰি আছিলো কমপ্লেক্স নাম্বাৰৰ ওপৰত আজি আমি ডিসকাস কৰিম কমপ্লেক্স নাম্বাৰৰ কিছুমান প্ৰপাৰ্টি আছে এটা তোমালোকে ক্লোজাৰ প্ৰপাৰ্টি এইবিলাকটো পাইছাই বাট ইয়াত কিছুমান আছে যেনেকে ফাৰ্স্ট প্ৰপাৰ্টিটো আছে প্ৰপাৰ্টি 1 So, আমি property বিলাক discuss কৰিম ইয়াত ফাৰ্স্ট প্ৰপাৰ্টিটো হ'ব if a plus ib if a plus ib if a plus ib equal to 0 মানে যদি a plus ib equal to 0 তেন্তে আমি ক'ব পাৰো then a equal to b or equal to 0 sorry a equal to 0 and b equal to 0 so eto tumalke proof kori sabo para eto a plus ib ase a plus ib equal to 0 ইয়াত আমি a2 এফালে ৰাখি ইয়াত minus ib তেটো যদি both side square কৰি দিয়া a2 square এটো হ'ব I square b গতিকে আমি I square মানে লাষ্ট ক্লাছত ডিসকাস কৰোতে কি হৈছিল I square means -1 so এটো আমি ইয়াত পুট আপ কৰি দিলে so ইয়াত আমি I square কৰি যাওঁতে এটো আমাৰ স্কয়াৰ কৰোতে আমাৰ এই মাইনাসটো কেনসেল হ'ব থাকিব I square b so এটা I square মানে কি লিখিম আৰু ইয়াত b square হৈ যাব মানে স্কয়াৰ কৰিছো both side ইয়াতো a square হ'ব যেটো ib whole square minus minus plus I square আৰু b square তো আমি পামগে minus b square এটোকে আমি এনেকৈ লিখিব পাৰো a square ইয়াক ৰাইট সাইডত লেফট সাইডত লৈ আহা plus b square হ'ব equal to 0 so এতিয়া ইয়াত এই কন্ডিশনটো কেতিয়া হ'ব a square plus b square equal to 0 কি হ'ব তেতিয়া আমি কি কৰিব পাৰো দুইটাই কি হ'ব লাগিব ইয়াত হয়তো কেতিয়া পসিবল হ'ব ইয়াত a equal to যদি 0 হয় তেতিয়া এটো সাইড আৰু b equal to 0 তেতিয়া হেটো পসিবল হ'ব তো এইখিনি ফার্স্ট প্রপার্টিটো তাৰপিছত আছে ইকুয়ালিটি অফ কমপ্লেক্স নাম্বার যদি দুটা কমপ্লেক্স নাম্বার দিয়া থাকে যদি দুটা কমপ্লেক্স নাম্বার দিয়া আছে আমি সাপোজ z1 equal to a plus ib and z2 equal to c plus ib গতিকে যদি দুটা কমপ্লেক্স নাম্বার আমাক ইকুয়াল বুলি কোৱা যায় যদি ইকুয়াল এই দুটা যদি z1 equal to z2 হয় z1 equal to z2 হয় তেতিয়া আমি কি ক'ব পাৰো এই a equal to c মানে ইয়াত ৰিয়েল পাৰ্টটো আৰু এই ইমাজিনাৰী পাৰ্টটো কি হ'ব ইমাজিনাৰী পাৰ্টটো ইমাজিনাৰী পাৰ্টৰ লগত ইকুৱেল সো ইয়াতে এটো হৈছে কি ৰিয়েল পাৰ্ট আৰু এটো ইমাজিনাৰী পাৰ্ট গতিকে আমি এটো যদি কন্ডিশন থাকে তেতিয়া আমি এটো ক'ব পাৰো ইকুৱেল মানে আমি যদি এটো লওঁ ইয়াত এতিয়া চোৱা ইয়াত আমি a plus ib হ'ব a plus ib equal to ইয়াত হ'ব c plus id তো যেহেতু এই দুটা ইকুৱেল বুলি ইয়াত দি আছে আমি যদি ধৰি লওঁ এটো ইকুৱেল তেতিয়া আমি এটা ৰিয়েল পাৰ্টটো কি হ'ব ইয়াৰ ৰিয়েল পাৰ্ট দুটা ইকুৱেল হ'ব ৰিয়েল পাৰ্ট আৰু ইমাজিনাৰী পাৰ্টটো কম্পেয়াৰ কৰিলে ৰিয়েল এন্ড মানে বাস্তৱ আৰু কাল্পনিক পাৰ্ট মানে পাৰ্টটো যদি আমি কম্পেয়াৰ কৰো we are comparing with real and imaginary part we have আমি a equal to কি লিখিব পাওঁ c and b equal to so এটো কন্ডিশন so যদি a equal to c b equal to d হয় তেতিয়া কি হ'ব z1 equal to z2 আৰু যদি z1 equal to z2 দিয়া থাকে তেতিয়া ইয়াৰ ৰিয়েল পাৰ্টৰ লগত ইকুৱেল আৰু ইয়াৰ ইমাজিনাৰী পাৰ্টটো ইয়াৰ ইমাজিনাৰী পাৰ্টৰ লগত ইকুৱেল তো তেনেকে আৰু কিছুমান প্ৰপাৰ্টি আছে যেনেকে ক্লোজাৰ প্ৰপাৰ্টি মানে আমি আগতে ইয়াত পাইছিলো নহয় আমি দুটা কমপ্লেক্স নাম্বাৰ এড কৰোতে কি পাইছিলো আকৌ এটা ইকুৱেল টু কমপ্লেক্স নাম্বাৰ পাইছিলো এটা কমপ্লেক্স নাম্বাৰ পাইছিলো তো তেনেকে প্ৰডাক্ট কৰোতে আকৌ কমপ্লেক্স নাম্বাৰ এটাই পাইছিলো সাবট্ৰেক্ট কৰোতে এটা কমপ্লেক্স নাম্বাৰ পাইছিলো আৰু ডিভাইড কৰি চাওতে আমি এটা কমপ্লেক্স নাম্বাৰ পাইছিলো সো
সো এইগিটা আহিছে ক্লোজাৰ প্ৰপাৰ্টি তেনেকে কমোডিটি প্ৰপাৰ্টি আছে সো নেক্সট আছে নেক্সট আছে নেক্সট তোমালোকৰ কমোডিটি প্ৰপাৰ্টি আছে কমোডিটি প্ৰপাৰ্টি তোমালোকে এনে পাইছা আগতো আমি নেচাৰেল নাম্বাৰ ক্ষেত্ৰতে হওক বা তোমালোকে তেনেকে পাইছা এটা কমোডিটি প্ৰপাৰ্টি মানে কি দুটা কমপ্লেক্স নাম্বাৰ যদি আমি এনেকে লওঁ z1 plus z2 equal to কি হ'ব z2 plus z1 তো এটো আমাৰ কমোডিটি প্ৰপাৰ্টি তেনেকে এছ'চিয়েটেড প্ৰপাৰ্টিও আছে যদি তুমি তিনটা নাম্বাৰ লৈ লোৱা এটা যেনিবা z1 plus z2 plus z3 equal to কি লিখিব পাৰো z1 plus z2 plus z3 তো এনেকুৱা এইবিলাক ইয়াকো কমোডিটি প্ৰপাৰ্টি নেক্সট আছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি যদি z1 এনেকে z1 z2 plus z3 এটো আমি এনেকৈ লিখিব পাৰো z1 into z2 plus z1 into z3 তো এটো আমি পালো কি প্ৰপাৰ্টি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তেনেকে আইডেন্টিটি প্ৰপাৰ্টি আছে আইডেন্টিটি প্ৰপাৰ্টি কি হ'ব z ৰ লগত যদি আমি 0 প্লাস কৰো কি পাম ইকুৱেল টু z পাম বা 0 ৰ লগত আমি z প্লাস কৰিলে এটো হয় আইডেন্টিটি প্ৰপাৰ্টি তাৰপিছত নেক্সট আছে ইনভাৰ্স প্ৰপাৰ্টি তো ইনভার্স প্রপার্টি যদি আমি এটুকে z এর z ৰ ইয়াৰ ইনভার্স প্রপার্টি মতে কি হ'ব মাইনাস z1 টো কি হ'ব ইয়াৰ ইনভার্স মানে ইয়াতটো কেইবাটাও ইনভার্স আছে এটা মাল্টিপ্লিকেটিভ ইনভার্স আছে আৰু এটা এডিটিভ ইনভার্স সো এডিটিভ ইনভার্সত আমি কি কৰিম এই z ৰ লগত মাইনাস আহি যাব আৰু মাল্টিপ্লিকেটিভ ইনভার্সত কি হ'ব 1 বাই a প্লাস ib হ'ব এটো ডিফাৰেন্সটো আৰু এটো মানে তোমাৰ এডিটিভ ইনভার্সত মাইনাস কমন মাইনাস লৈ লোৱা প্লাস ib মানে ইয়াত গোটেই নাম্বাৰটো মাইনাস হৈ যাব z তে মাইনাসত আহি যাব সো আমি এইগিটা প্ৰপাৰ্টি পালো ইয়াতে তোমালোকে লাষ্ট পালা ইনভার্স আৰু ইনভার্স প্ৰপাৰ্টি ইনভার্স প্ৰপাৰ্টি তো ইনভার্স প্ৰপাৰ্টি টু টাইপস আছে এটা আছে মাল্টিপ্লিকেটিভ এডিটিভ ইনভার্স আৰু এটা আছে মাল্টিপ্লিকেটিভ ইনভার্স তো যদি আমি z1 a plus ib z নাম্বাৰটো লৈছো a plus ib তেতিয়া আমাৰ ইয়াৰ এডিটিভ ইনভার্সটো হ'ব মাইনাস z মাইনাস z1 লৈছো যে z1 গতিকে ইয়াত আমাৰ হৈ যাব মাইনাস a মাইনাস ib আৰু তেনেকে তোমালোকৰ মাল্টিপ্লিকেটিভ ইনভার্সটো এটো আমাৰ হৈ গ'ল এডিটিভ ইনভার্স পালো এটো এডিটিভ ইনভার্স আৰু মাল্টিপ্লিকেটিভ ইনভার্সটো হয় z ৰ কি হ'ব z1 ৰ 1 by z হৈ যাব 1 by z1 মানে that means এটো হ'বগে 1 by a plus মানে 1 by z হ'ব 1 by z1 1 by a plus ib so এটো হৈ যাব মাল্টিপ্লিকেটিভ ইনভার্স আৰু এটো এডিটিভ ইনভার্স okay so next কিছুমান আইডেন্টিটি যেনেকে তোমালোকে a plus b whole square পাইছিলা a plus b whole square বুলি simply a square plus twice ab plus b square so যদি আমি যদি a আৰু b আমি ন্যাচারাল নাম্বার লৈছিলো বা কিবা ইন্টিজার্স লৈছিলো বা আগতে এখন ফ্র্যাকশন লৈছিলো বাট এতিয়া আমি ইয়াত এটো z ও ইউজ কৰিব পাৰিম যদি আমাৰ z1 plus z2 দুটা কমপ্লেক্স নাম্বাৰৰ ক্ষেত্ৰত যদি আমি স্কয়ার কৰো ইয়াকো আমি z1 square plus twice z1 into z2 plus z2 square so এনেকে আমি এটো দেখাব পাৰো এনেকে গোটেই কিটা প্ৰপাৰ্টি ইউজ হ'ব তেনেকে a minus b whole square পাইছিলা হেতু হ'ব a plus b whole cube এইকিটা ফৰ্মুলা আৰু a minus b into a plus b a square minus b square এইকিটা ফৰ্মুলা ইয়াত ইউজ হ'ব তো এটা এক্সাম্পল আছে ইয়াত দিয়া আছে এক্সাম্পল 1 বুকত আছে চাবা x x plus iy plus 3 equal to y plus 4xi তো ইয়াত আমাক xy ভ্যালুটো ডিফাইন কৰিব দিছে গতিকে আমি ইয়াত কি কৰিম ফাৰ্স্ট ৰিয়েল আৰু ইমাজিনাৰী পাৰ্টটো সেপাৰেট কৰি ললো আমি ৰিয়েল আৰু ইমাজিনাৰী পাৰ্ট সেপাৰেট কৰিবলে x plus 3 আৰু ইয়াত iy তেনেকে ইয়াতো তোমালোকে
y into I 4x. So এটা যদি আমি রিয়েল আর ইমাজিনারি পার্টটো সেপারেট কে লিখো, ইকুয়েটিং real and imaginary part. So এটা আমি পাম x plus 3 equal to 1 or x plus 3 equal to y আছে ন, x plus 3 equal to y আৰু এইটো পাম y equal to 4x, y equal to 4x. So এটা তোমালোকে ইয়াত এলিমিনেশন মেথড বা সাবস্টিটিউশন, ইয়াত মই সাবস্টিটিউশন মেথডে ইউজ কৰো, ইয়াত y equal to 4x ইয়াত বহাই দিয়া। যদি মই এইটো ইকুৱেশ্যন 1 লওঁ, ইকুৱেশ্যন 1 এইটো ইকুৱেশ্যন 2 সাবস্টিটিউশন মেথড ইউজ কৰো, ইয়াত y ভ্যালুটো 1 ইকুৱেশ্যনত বহাই দিওঁ, 1 implies x plus 3 equal to 4x. So 4x to তুমি x to এইটো সাইডত লৈ যোৱা মানে কিমান হ'ব, 3x equal to 3 হ'ল, মানে x equal to পালোগে, x equal to 1. Now from equation 2 implies y equal to 4 into x or value 1 আছে ন, 1 equal to 4. So x equal to আমি পালো 1 আৰু তোমাৰ y equal to 4. তো এনেকে তোমালোকে এইটা সলভ কৰিব লাগিব। নেক্সট এতিয়া আছে কনজুগেট কমপ্লেক্স নাম্বাৰ। এতিয়া আমি কমপ্লেক্স নাম্বাৰটো গম পালো, কমপ্লেক্স নাম্বাৰ হলে কি হয়, a plus ib হয়। এতিয়া কনজুগেট অফ কমপ্লেক্স নাম্বাৰ, কনজুগেট সংযুগ্ম জটিল সংখ্যা, কনজুগেট কমপ্লেক্স নাম্বাৰ। কনজুগেট কমপ্লেক্স নাম্বাৰ আমি এটা যদি z equal to a plus ib লওঁ, তেতিয়া ইয়াৰ কনজুগেট কমপ্লেক্স নাম্বাৰটো হ'ব, আমি এখানে z bar ইউজ কৰা হয়, তো z bar equal to a minus ib। ইয়াত চোৱা ৰিয়েল পাৰ্টটোৰ কোনো এফেক্ট নপৰে, কিন্তু ইমেজিনাৰী পাৰ্টটো কি হৈ যায়, ইমেজিনাৰী পাৰ্টটো নেগেটিভত আহি যায়, আৰু ইয়াক z বাৰে ৰিপ্ৰেজেন্ট কৰা হয়। আৰু ইয়াত i টো গম পাইছে, i equal to root over minus 1 to I। তো ইয়াৰ ৰিয়েল পাৰ্টটো একো সাইন চেঞ্জ নহয়, কিন্তু ইমেজিনাৰী পাৰ্টটোত কি হৈ যায়, নেগেটিভ সাইন আহিব। তো এটা যদি আমি এক্সাম্পল লওঁ, ফৰ এক্সাম্পল আমাৰ z equal to আমাক কমপ্লেক্স নাম্বাৰ এটা দিয়া আছে 2 plus 3i, গতিকে ইয়াৰ কমপ্লেক্স কনজুগেট মানে সংযুগ্ম জটিল সংখ্যাটো কি হ'ব, আমি তাক z bar বুলিয়ে লিখিম, z bar equal to 2 minus 3i। তো এই নাম্বাৰটোৰ কমপ্লেক্স কনজুগেট কি হৈছে এইটো। আকৌ তোমাক চোৱা যদি 2 minus 3i খুদে, তাৰ কমপ্লেক্স কনজুগেট কি হ'ব, 2 plus 3i। গতিকে ইয়াৰ কনজুগেট সুধিলে এইটো হ'ব, ইয়াৰ কনজুগেট সুধিলে এইটো হ'ব, মানে সংযুগ্ম জটিল সংখ্যা সুধিলে এনেকৈ হ'ব। আমি যেটো ৰিয়েল পাৰ্ট থাকিব, ৰিয়েল পাৰ্টটো আগৰ সাইনটো যদি প্লাস থাকে মাইনাস কৰি দিবা, আৰু মাইনাস থাকিলে প্লাস। তো এটা ইয়াত কনজুগেট কমপ্লেক্স নাম্বাৰ কিছুমান প্ৰপাৰ্টি আছে, প্ৰপাৰ্টি কেইটা অলপ ইন্টাৰেস্টিং হয়। তোমাৰ যেনেকে z, if z is a real number, তেতিয়া আমাৰ কি হয়, যদি z টো এটা ৰিয়েল নাম্বাৰ হয়, তেতিয়া তাৰ কমপ্লেক্স নাম্বাৰ, কমপ্লেক্স কনজুগেটটো আৰু কমপ্লেক্স নাম্বাৰটো সেম হয়। এটা যদি মই ইয়াত এটা ৰিয়েল নাম্বাৰ, কমপ্লেক্স নাম্বাৰটো ৰিয়েল লওঁ, এটা কাৰোবাৰ ডাউট আছে নেকি? এইটো সংযুগ্ম জটিল সংখ্যা দেই, তোমালোকে নামটো বুকত পাবা, সংযুগ্ম জটিল সংখ্যা, সংযুগ্ম জটিল সংখ্যা, সংযুগ্ম জটিল সংখ্যা হয়। স্যার কোৱা। So complex conjugate number, z if z equal to a plus ib, then z bar is called, z bar equal to a minus ib is called conjugate complex number, a complex conjugate number. If a plus ib, if a plus ib is a complex number, then a minus ib
A minus IB is called complex conjugate complex number. So for example, 2 minus 3i, 2 minus 3i the complex number. Now we have to find out the conjugate complex number. Then 2 plus 3i the complex conjugate of 2 minus 3i. And the next property is, if z is pure imaginary number. Next property, if z is pure imaginary number, z is pure imaginary number, then z bar conjugate of z equal to minus z. For example, z equal to 3i. So it is a pure imaginary number 3i. Here real part is 0 and imaginary part is 3i. So it is pure imaginary number. Pure imaginary number. So conjugate of z equal to minus 3i, and also minus z equal to minus 3i. So from this and this, from 1 and 2, is clear. Z equal conjugate of z equal to minus of z. So যদি z টো একদম পিওর ইমাজিনারি নাম্বার হয় তেতিয়া আমি এনেকেও দেখাব পাৰো, মানে সংযুগ্ম z টো কি হয় মাইনাস মানে নেগেটিভ কনজুগেট নাম্বাৰটো ইকুৱেল, মানে ইয়াতে পাৰ্টটো মাইনাস z ইকুৱেল টু মাইনাস 3i হয়। সো আলটিমেটলি আমি ক'ব পাৰো সংযুগ্ম জটিল সংখ্যা পিওর হ'ব লাগিব, পিওর ইমাজিনারি নাম্বার হ'ব লাগিব, তেতিয়া আমি তাৰ কনজুগেটটো আৰু জটিল সংখ্যাটোৰ নেগেটিভ টার্মটো কি হয় ইকুৱেল হৈ থাকে। তো এটা আৰু কিছুমান আছে আইডেন্টিটি চাবা। আকৌ আমি এটা চাওঁ, এতিয়া আমি যিকোনো এটা কনজুগেট নাম্বাৰ লওঁ, let us take a number z equal to a plus ib. So a plus ib. Now conjugate of z equal to a minus ib. Again conjugate of z bar. Again here conjugate hole a plus ib. So 1 and this 1 and 2. From 1 and 2 we have this one equal to this one. Therefore z equal to z bar. Again, let us take two complex number z1 equal to a plus z equal to a plus ib and z bar equal to a minus ab. The sum of z and z bar, z plus z bar equal to a plus ib plus a minus ib. So this term and this term are cancelled, and a equal to twice a. So which is real number, which is a real number, is a real number. যদি আমি এটা জটিল সংখ্যা লওঁ a plus ib আৰু তাৰ কনজুগেটটো কি হ'ব a minus ib, যদি দুটা আমি এড কৰি দিওঁ a plus ib plus a minus ib, তেতিয়া আমি ইয়াত এই নেগেটিভ পাৰ্ট
ইয়াৰ ইমেজিনাৰী পাৰ্ট দুটা কেনসেল হৈ গ'ল আৰু ৰিয়েল পাৰ্ট দুটা মিলি টুৱাইস হৈ গ'ল, গতিকে হৈছে কি ক'ব ৰিয়েল নাম্বাৰ। তেনেকে আমি ইয়াত যদি সাবট্ৰেকশন হয়, সাবট্ৰেকশন অফ z my z bar, then a plus ib minus a minus ib. So this one equal to a plus ib minus a minus minus plus ib. So this one and 2ib. So which is imaginary number. The subtraction of z and z bar is a imaginary number. And there are another properties like z1 plus z2 equal to z1 and z2. So conjugate, ইয়াতে আমি conjugate টো কিহে ৰিলেট কৰি আছো, z বাৰে ন, ইয়াত আমি z1 the sum of z1 and z2 আৰু next step যদি আমি conjugate টো লওঁ, then it's equal to conjugate of z1 plus z2. And again subtraction of z1 and z2 conjugate equal to conjugate of z1 minus conjugate of z2, and conjugate of z1 and z2 equal to conjugate of z1 into conjugate of z2, and another one conjugate of z1 by z2 equal to conjugate of z1 by conjugate of z2. And there are few examples in your textbook. First one is example 1, page number 60. So here find out the conjugate of 2 plus 3i into 3 minus 4i. So first you have to product this two complex number and write in a plus ib form, and then find out conjugate of this number. So these are 2 3s are 6, 2 3s are 6, 2 4s are 8, and 3 3s are 9, and 3 4s are 12, minus 12 I square. So 6 9 minus 8 plus I, and I square means plus, so plus I square minus 1, I square means and minus 1 plus 12. So 12 plus 6 18 plus I. Now conjugate of 18 plus I is 18 minus I. So in this way you have to find out the conjugate of any complex number. এটা তোমাৰ এনেকুৱা এক্সাৰসাইজত কিছুমান আছে a plus ib ফৰ্মত, and determine the conjugate of reciprocal and multiplicative inverse of each of the complex number. So এইবিলাক কৰি চাবা তোমালোকে। ঠিক আছে স্যার। আৰু এটা কিছুমান solve equation আছে, solve the following equation. So এটা তোমালোকে x ফার্স্ট তোমালোকে অলপ solve কৰি ল'বা, solve কৰি পেলাই তোমালোকে x আৰু real আৰু imaginary part টো separate কৰি পেলাই তোমালোকে x আৰু y ভ্যালুটো উলিয়াব পাৰিবা এই এক্সাম্পলটোৰ নিচিনা। তো এনেকুৱা কিছুমান থাকে, কিছুমান এনেকুৱা এক্সামত আহে আৰু এটা যদি a plus ib equal to x plus iy,
then show that then show that root over a minus ib equal to x minus iy. So given a plus ib, root over a plus ib equal to x plus iy. Now squaring both sides, squaring both sides to get, এটাকে আমি দুইটা দুইটা পক্ষক যদি আমি বর্গ করে দিই, এটা দেখছো এটো বর্গ করে দিলে স্কয়ার রুটটো স্কয়ার রুটডাল গুছি যাব। সো a প্লাস ib থাকিব, a প্লাস ib আৰু এটো হৈ যাব x প্লাস iy হোল স্কয়ার। So it will be now you have to find out the using identity a plus b whole square and x square plus 2 into x into iy plus iy whole square. So this one equal to x square plus I 2xy and minus 1 minus. So a plus ib equal to x square minus y square plus I 2xy. Now comparing real and imaginary part. Now comparing real and imaginary part. We get so a equal to x square minus y square and b equal to 2xy. Now putting the value of this equation in left hand side. So left hand side is root over a minus ib. So a equal to x square minus y square. X square minus y square and b equal to 2xy. So this one equal to x minus y, x minus iy whole square and root over. So this one equal to x minus iy equal to right hand side. So equal to right hand side. So in this way you have to solve this type of problem. So এনেকে তোমালোকে আমাক এনেকে যদি দিয়া থাকে a plus ib equal to x plus iy, যদি দেখুৱাব কয় root over a minus ib equal to x minus iy, তেতিয়া তোমালোকে কি কৰিবা, এই যেটো given part টো দিয়া থাকিব এই part টো তোমালোকে লৈ লবা। তাৰছত মই এটো স্কোয়াৰিং কৰিলো, মানে স্কোয়াৰ কৰিলো both side আমি কি কৰিলো বৰ্গ কৰি দিলো এটো ইয়াৰ স্কোয়াৰ ৰুট টো কি হ'ল a plus ib হ'ল আৰু এটো x plus iy whole square হ'ল। তাৰপিছত আমি ইয়াত এখিনি সলভ কৰি আমি আলটিমেটলি a আৰু ইয়াত আমি এটো সিজিলকে লিখি ললো বাস্তৱ আৰু কাল্পনিক পাৰ্টটো। আৰু তাৰপিছত মই কি কৰিলো কম্পেয়াৰিং কৰিছো, এটা কম্পেয়াৰিং কৰিলো বাস্তৱখিনি বাস্তৱৰ লগত, আৰু যেহেতু এটো সাইড আৰু এটো সাইড ইকুৱেল আছে গতিকে বাস্তৱ পাৰ্টটো বাস্তৱৰ লগত ইকুৱেল হ'ব আৰু ৰিয়েল কাল্পনিক পাৰ্টটো কাল্পনিকৰ লগত ইকুৱেল হ'ব। তাৰপিছত মই এটোলে গলো, ইয়াত লেফট হ্যান্ড সাইডত মই কৰিলো এইটা যি a আৰু b ভ্যালুটো বহাই পেলাই এখিনি কৰিলো। আৰু তোমালোকে এনসাৰটো পাই যাবা root over a minus ib equal to x minus iy. তো এইখিনি তোমালোকে ইয়াত কিছুমান প্ৰবলেম আছে বাৰু দেই, সেইখিনি কৰি চাবা। হ'ব স্যার। 7 ৰ ডাউট আছে নেকি? এটা কৰি দিও ফাৰ্ষ্টলি কৰি দিও কোৱেশ্চন নম্বৰ 7। 3x plus 5y minus 4y equal to 10 plus
x minus third square. গতিকে ইয়াত অকমান তোমালোকে ৰিয়েল পাৰ্টটো ইয়াত আনি লওঁ 3x আৰু এইটো মাইনাছ 4y প্লাছ 5y এইটো কি আছে ইয়াতে x মাইনাছ 5y ইনটু y এটা যদি আমি ইয়াত বাস্তৱ আৰু কাল্পনিক পাৰ্টটো কি কৰোঁ কম্পেয়াৰ কৰোঁ এইটো ৰিয়েল imaginary part 3x minus 4y equal to 10 and 5 equal to x minus 5y. So ইয়াতে মই x equal to 5 plus 3y equation 1 equation 2. এতিয়া যদি মই ইয়াত তোমালোকে x ৰ ভ্যালুটো ইকুৱেশ্যন 1 ত বহাইছো x ৰ ভ্যালুটো আমি এতিয়া কৰিম ইকুৱেশ্যন 1 ত পুট আপ কৰিম so 1 implies yet 1 3 into 5 plus 3y minus 4y equal to 10 so 3 5 is 15 it is a 9 minus 4y 10 2 5 is 15 3 is 9 4y এইটো 9 পৰা 4 5y আৰু এই 15 টো ইটো সাইডত লৈছে so y equal to পালে তুমি y equal to -1 এটা এই y ভ্যালুটো ইয়াত বহাই দিয়া so 5 3 into -1 5 minus 3 equal to 2 so ইয়াত x ৰ ভ্যালু পালে কিমান x ৰ ভ্যালু পালে 2 আৰু y ভ্যালু -1 so এনেকে তোমালোকে ৰিয়েল আৰু ইমাজিনাৰী পাৰ্টটো ইকুৱেট কৰি পেলাই কৰিব লাগিব গম পাইছা কাবাৰ ডাউট থাকিলে নেকি কনজুগেট এনিওয়ান Nice, sir. তো আজিলে হ'ব দিয়া ইমানতে নেক্সট ক্লাছত মই তোমালোকক এইখন ক্লাছ পাম আৰু কিবা ডাউট থাকিলে সুধিবা নেক্সট ক্লাছত হ'ব Sir. হ'ব দিয়া আজিলে হ'ব